যাওঁ দে, দেৰি হৈছে। অকণমান ৰ'বা, দেউতাৰ গা ধোৱা হ'লেই, মই এতিয়াই জলপান দিম। অলপ ৰ'বা। তুমি জলপান দিয়া মানে সিহঁতে বিহু গাবই। মই যাওঁ। ৰ'বাচোন। বিহুৰ দিনাখন একো নোখোৱাকৈ ঘৰৰ পৰা যাব নাপায়। ব'লা। তোমাৰ কাৰণে মোৰ সদায় দেৰি হয়। কৰ বিহুত চাগৈ গলেই। ঐ কলৈনো চাই আছ? গোটেইবোৰ আহিলে যেতিয়া তোৰ বাঁহীটো বজা আকৌ। ৰচোন, পলাশী এতিয়ালৈকে অহা নাই নহয়। এইটো খালি পলাশী 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 নহালৈকে বাঁহীও নবজায়, বিহুও নাগায়। ঐ তই পলাশী নহালৈকে ভাতো নাখাও নেকি? তোৰনো তাতে হিংসা লাগিছে কেলে? যা, মোৰনো কেলে হিংসা লাগিব? ৰৈ ৰৈ আমনি লগাৰ কাৰণেহে কৈছো। ঐ সৌজনী চা, পলাশী আহিলে। ঐ চা, ঐ চা চা চা, ঐ ঐ বজা বজা, তোৰ বাঁহীটো বজা। ও
গাঁওখন ঘূৰি ঘূৰি 100 এবিধ শাকহে নালাগে এই 10 বিধ শাকো বিচাৰি পাবলৈ নাই হবই সময়ৰ লগে লগে সকলোবোৰে হেৰাই গৈছে এৰা আৰু সময়ৰ লগে লগে তোমাৰ ছোৱালীজনী যে ডাঙৰ হৈ আহিছে সেইটো কথা গম পাইছানে নাই চকু কাণ দিবৰ হ'ল ৰাতিপুৱাই ওলাই যোৱা ছোৱালীজনী এই গধূলিলৈকে আহি পোৱাহি নাই ককায়েক আৰু ভনীয়েকৰ প্ৰতি কোনো খা খবৰ নাই বিহুৰ দিনাখন লগৰবোৰৰ লগত বিহু মাৰিবলৈ যাবই তাতনো ইমান চিন্তা কৰিবলৈ কিটো হ'ল চিন্তা কৰিব লাগিব যাৰে তাৰ লগত গা ঘেলা বিহু মাৰি থাকিবলৈ মোৰ ঘৰৰ ছোৱালী কোনো সাধাৰণ ঘৰৰ ছোৱালী নহয় জমিদাৰৰ ঘৰৰ ছোৱালী চাবা আকৌ সেই ঘাট মাওৰা বিকাশৰ বাঁহীৰ মাতত বলিয়া হৈ সময়ত ৰাসলীলা কৰিবলৈ হলে বংশৰ নামত ছাই খানিব চি 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 বিহুৰ দিনা এনে অমংগলীয়া কথা কয়নে এইবোৰ কথা বুজাবলৈ ছোৱালীজনীৰ বয়স হৈছে কিমান সময়ত নিজেই বুজিব পৰা হ'ব এৰা সময়ত সকলো কাম কৰিম বুলি ভাবিলে নহব কুমলীয়া বাঁহে পোনাব পাৰি বুঢ়া বাঁহ পোনাবলৈ হলে দুফাল হ'ব আৰু ফলা বাঁহ কেতিয়াও জোৰা নালাগে বুজিছা ঐ কৰবি কাইলৈ বিহুলৈ একেলগে আহিম দেই তই আমাৰ ঘৰত সোমাই আহিবি তই আমাৰ ঘৰলৈ বিহু খাবলৈ অহাই নাই নহয় কেলে মোক বিহু খাব নেমাত খাবলৈ মন গ'লে নিজে যাবি আকৌ দেখিলি তইহে তাইক বেছিকৈ পাত্তা দিয় তাইচোন এতিয়া তোক ভালকৈ মাত এষাৰো নিদিলে ঐ বিকাশ বিকাশ কি বস্তু এটা চাবি কি হ'ল ঐ বিকাশ সৌটো চা ইমান ডাঙৰ মাছ কোনটো মইচোন দেখা নাই সেইটো আকৌ সেইটো চা কোনটো এজনী পাগলী নেকি দুখ পালি নেকি নাই পোৱা হাৰিবলৈ আহিছ ক'ত গৈছ ৰ মৰম হিয়াত নিগৰা বুকুৰ সঁচা মৰম হিয়াত নিগৰা মৰম মৰম লগা মৰম মৰম লগা
ঐ ঐ ঐ চাচোন চা 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 ঘনকাই বাৰীত পকা পকা ৰবাব টেঙা কেইটা কেনেকৈ জিলিকি আছে কেনেবাকে দুটামান পাৰিব পৰা হ'লে পাৰিবিনো কেনেকৈ ইমান ওপৰত লাগি আছে হৈ ৰবাব টেঙাৰ পৰা মানুহ আহি গ'ল তই তাক অকণমান লেনিয়া ৰবাব টেঙা পাৰি দিবলৈ কনা হয়নে মোৰ গৰজডাল পৰিছে তাক লেনিয়াই মাতিবলৈ ৰবাব টেঙা পৰাৰ চলেৰে আহি গাতে গা লগাই পেকপেকাই থাকিবহি ঐ তই কচোন তাক মোৰ কথা শুনিলেহে তইচোন জানই গাঁৱত তোৰ বাহিৰে সি আন কোনো ছোৱালীৰ কথাই নুশুনে আনকি তই নাথাকিলে সি বাঁহীটোকে নবজায় ঐ তহঁত দুজনী ইয়াত কি কৰিছ এনেকৈ সাজি কাচি পথাৰৰ পৰা আহিলোগৈ তইনো পিছে ক'ত যাৱ টাউনৰ পৰা আহোঁগৈ কিবা আনিব লাগিব নেকি বজাৰৰ পৰা কিবা অনাতকৈ সেই ঘনকাই বাৰীৰ পৰা ৰবাব টেঙা দুটামানকে পাৰি দে না মই নোৱাৰো দেই মোৰ সময় নাই মই যাওঁ আও তোৰ ৰবাব টেঙা দুটামান পাৰি দিবলৈ সময় নাই নে এই পলাখীৰ খাবলৈ মন যোৱাৰ কাৰণেহে কৈছিলো সঁচাকৈয়ে তোৰ ৰবাব টেঙা খাবলৈ মন গৈছেনে তই নিজেনো কোৱা নাছিলি কিয় তই মই ক'লেহে ৰবাব টেঙা পাৰিবলৈ শক্তিকণ পাওঁনে তোৰ কথাবোৰ কেলে এনেকুৱা কেনেকুৱানো মানে এই যে তই কলি কেনেকুৱানো এইখিনি কথাকে তই অলপ মিহিকৈ ক'ব নোৱাৰো জানো কেনেকুৱানো এজনী ছোৱালী বুলি মাৰ বাপেৰে তোক ঘিউমু খোৱালেহে খোৱালে তোৰ মাথাৰ পিছে একেবাৰে মিঠা নহ'ল মোৰ মা দেউতাই এই আগ মিঠা মাত খাই দিবলৈহে যেন ঘি মোক খোৱা ডাঙৰ দীঘল কৰিছে পিছে এতিয়া ইয়াতে কথা মহলা পাতি থাকিবি নে মোক ৰবাব টেঙা পাৰি দিবি পাৰিম ৰ তোৰ কাৰণে টেঙাটোনো কি আকাশৰ যোনটোকো আনি দিবলৈ ৰাজি আছো বুজিছ হেৰি নহয় গছজোপাত বৰ আমৰলি পৰুৱা আছে আৰু টেঙা গছৰ আমৰলি পৰুৱা আকৌ বৰ ছাৰ বুজিছ কামুৰিলে ৩-৪ দিনলৈকে চেকচেকাই থাকে ঠিক আছে মই বাৰু 3টা টেঙা পাৰি দিম তহঁত দুজনে কিন্তু মোৰ কাৰণে এটা থৈ যাব লাগিব হা পথাৰত ৰ'দ লৈ এই টেঙা খাবলৈ বৰ ভাল বুজিছ হ'ব বাৰু তই টেঙা দুটা পাৰি দে ঠিক আছে তহঁত দুজনী ইয়াতে ৰ লাহেকে খৰা এই খৰিলে আৰু এটা পাৰ আকৌ আৰু ঠিক ৰ পৰিলে গোটেইবোৰ জংঘলতে সেইটো বেয়া জলদি দে আকৌ চা কিমান ডাঙৰ ন মোৰটো তোতকৈ ডাঙৰ এইটো কিন্তু মোৰ কাৰণে দেই ল তই তাক ধৰি দে আকৌ ধৰ না তাক তই দেখোন গোটেইটো লেতেৰাই হলি সেইটো ৰূপতনো তই টাউনলৈ কেনেকৈ যাবি তই আৰু এটা ৰবাব টেঙা পাৰি ল'বি দে সেইটো মই লৈ যাওঁ নিনিবি পাৰিবলৈ বৰ কষ্ট মই বাৰু তোক আৰু এদিন পাৰি দিম এজনী বৰ কুটকুটীয়া আলাসত ডাঙৰ দীঘল হোৱা যে আনৰ দুখ কষ্ট বুজিয়ে নাপায় এইটোকে ল তই পিছে মোলে হ'ব দে তাই দুটা নিছে নহয় নালাগে দে এইটো তই লৈ তাইৰ ভাগৰ পৰানো কেলে ল'ব লাগিছে কিহে বান্ধৈ ৰাইজক টেঙা খুৱাইছা নেকি নহয় মানে ইহঁত দুজনে বোলে টেঙা খায় আৰু পাৰি দিবলৈ কাকো নাপালেতো সেইকাৰণে ভালে কৰিলি দে টেঙা পাৰি দিয়াটোনো কি বৰ ডাঙৰ কথা পিছে এটা কথা মনত ৰাখিবি দেই গছত উঠি টেঙাহে পাৰিব পাৰি আকাশৰ যোনটো থপিয়াই আনিব নোৱাৰি জমিদাৰৰ ঘৰৰ পূৰ্ণিমাৰ জোনটো আনিবলৈ হলে ৰকেটত উঠিব লাগিব হেল্ল'
এই জীৱন কাটিয়ে কেনেকৈ খোজ মাৰি কথাষাৰ কৈ গ'ল শুনিলি নে? তই পাগলটোৰ কথা ধৰি নাথাকিবিচোন। কাম নাই বন নাই 2-4টা মানি মোবাইল ফোন লৈ লৈ মানুহক চং দেখুৱাই ফুৰেহে ফুৰে। আজিলৈকে এজনী গোটাই ল'ব নোৱাৰিলে। তই আনৰ কথাবোৰ নধৰিবিচোন। মই আনৰ কথা গুৰুত্ব নিদিওঁ কাৰণেতো তোক কৈছোঁ। তই মাজে মাজে পলাশীক মোৰ কথা কবিচোন। মাজে মাজে মানে তোৰ কথা কৈ কৈ মোৰ মুখ বিষাই গ'ল। তাই দেখোন তোৰ নামটোকেই শুনিব নিবিচাৰে। হ'লেও তই চেষ্টা কৰি থাকিবি দেই। ঘঁহোতে ঘঁহোতে বোলে শিলোক হৈ যায়। তই মোৰ কথা বাৰে বাৰে কৈ থাকিলে তাইৰ মনটো পিছলি নাযাবনে? তই নিজে নকওঁ কেলে? কেনেকৈনো কবি? ক'বলৈ সুবিধাই পোৱা নাই নহয়। এটা কাম কৰিবি, আজি আবেলি নৈ ঘাটলৈ আহিবি। তাইও পানী তুলিবলৈ আহিব নহয়। তই সুবিধা বুজি কথাষাৰ কৈ দিবি। ঠিক আছে। চলেৰে নৈৰে ঘাটলৈ আহিবি মাজনী দেই বিহু দিনা তই মৰমখন হাতে বোৱা বিহুৱানখন লৈ আনিবি মোলৈকে তই থাকিম ঘাটতলৈ আনিবি মোলৈকে তই থাকিম ঘাটতলৈ নদীৰ পাৰত বহি সাজিছো মলা ঘৰ জোনাক বিহীন এই হৃদয় পোহৰাবি আহি তই ঐ জীৱন নদীৰ পাৰত বহি সাজিছো মলা ঘৰ জোনাক বিহীন এই হৃদয় পোহৰাবি আহি তই ঐ মৰম চেনে বুজি চাবি বিহুৰ বতৰত সাঁচি থৈছো বহু মৰম তোলৈ অন্তৰত সাঁচি থৈছো বহু মৰম তোলৈ অন্তৰত কাঠৰ থোৰা লগাই নমৰিবি তই জীৱন এখন পাল তৰা নাও জ্ঞানীজনে কয় জীৱন এখন পাল তৰা নাও জ্ঞানীজনে কয় জীৱনৰ খতিয়ান খতিয়ান লিখিলে বিধিৰে বিধানক মচিব কোনে পাৰে জীৱনৰ খতিয়ান খতিয়ান লিখিলে বিধিয়ে
কাষলৈ আহিবি মাজনী দেই বিহু দিনা তই 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 ঐ তইনো বিকাশক ইমান বেয়া পাৱ কিয়? কোনে ক'লে মই তাক বেয়া পাওঁ বুলি? তেনেহ'লে তই তাক ভালকৈ মাতষাৰ নিদিয় কেলে? মুখেৰে লেনিয়াই মাতিলেহে কাৰোবাক ভাল পোৱা বুজা নেকি? মই কাকো লেনিয়াই চেনিয়াই মাতি থাকিব নোৱাৰো দেই। অ' তাৰমানে লোককে দেখুৱাই কেটেৰা মাৰিবা ভিতৰি নেৰিবা বেঠা। সিহে ভুল বুজি আছে, মই তাক বুজাব লাগিব। কি বুজাবি তাক? বুজাম আৰু মুখেৰে টানকে ক'লেও পেটে পেটে তই তালে বৰ কোমল। তই তাক বেয়া নাপাৱ। গাঁৱৰ গোটেই ল'ৰাবোৰকে মই তেনেকৈ কথা কওঁ, কিন্তু মই কাকোৱে বেয়া নাপাওঁ। সেই বুলি তই গোটেই গাঁৱৰ ল'ৰাবোৰকে গৈ ফুৰিবি নেকি? মই গাঁৱৰ আন ল'ৰাবোৰৰ কথা কোৱা নাই নহয়, বিকাশৰ কথাহে কৈছো। অ' গাঁৱৰ আন ল'ৰাবোৰৰ লগত বিকাশৰনো কি পাৰ্থক্য আছে? এইজনীৰ কথাবোৰ একেবাৰে বুজিব নোৱাৰি দেই। এতিয়া তোক বুজাই থাকিবলৈ সময় নাই। বাদ দেখি বোলা গাঁৱৰ মানুহেনো মাছ কিমান পাইছে ওচৰৰ পৰা চাগৈ। চা কৰবি, কিছুমান কথা ভাবিবলৈ বৰ সহজ, কিন্তু কৰিবলৈহে টান। বিকাশৰ মাক দেউতাক নাই, সি দদায়েকৰ ঘৰত থাকিয়েই ডাঙৰ দীঘল হৈছে। আৰু তইতো জানই দদায়েকৰ ঘৰখন আৰু আমাৰ ঘৰখনৰ মাজত আকাশ পাতাল পাৰ্থক্য। ককাইদেৱে গম পালে তাৰ পিঠিত উকিল পৰিব। তই ভুল নুবুজিবি বোপাই। ককাইদেৱে তোলে বৰ আশা কৰিছিল। ককাইদেউৰ আশাৰ বাবেই তোক কলেজলৈকে পঢ়ালোঁ, কিন্তু আৰু পঢ়ুৱাবলৈ মোৰ দেহাই নেটানে বোপাই। এতিয়া চকু চৰহাবিলাকে কথা নুলিয়ালেই হ'ল। দদাইদেউ আপোনালোকে যে কি বৰ কথা ভাবিছে নহয়। চাওক, মা দেউতা জীয়াই থকা হ'লে মই জানো ঘৰৰ দায়িত্ব ল'ব নালাগিলেহেঁতেন। আৰু মানুহৰ মুখতনো কোনে সোপা দিব? যাৰ যি মন যায় কৈ থাকিব আৰু গুৰুত্ব নিদিলে হ'ল। মোক আশীৰ্বাদ কৰিব দদাইদেউ, মই যেন ঘৰৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰোঁ। হেৰা হেৰা চাওঁ এফালে হা। কি হ'ল কোৱা, কিয় মাতিছিলা? তাইক ভালদৰে বুজাবা। বিকাশৰ লগত তাই এইবোৰ কি হৈছে? তাই যদি সঁচাই কিবা কিবি হৈছে তেনেহ'লে তাক আৰু আগবাঢ়িব নিদিবা। কথাবোৰ ভালকৈ নজনাকৈ ইমান চিঞৰ বাখৰ কৰিছা কেলে? ভালদৰে কথাবোৰ সঁচা নে মিছা জানি লোৱা। ফুল ফুলিলেহে গোন্ধায়, সকলোৰে মুখত একেটাই কথা। এনেই বিকাশ ল'ৰাটো বেয়া নহয়, ভাল ল'ৰা, কিন্তু ঘাট মাৰা এটা টুকুনাৰ লগত তাই সুখী হ'ব পাৰিব জানো? বৌ, অ' বৌ, বৌ। তাই আহিছে, তুমি তাইক বুজাবা। মই যাওঁ। বৌ কিয় মাতিছিলা? তোমাৰ লগত এটা বৰ ডাঙৰ কথা আছে। বাপৰে, কিমান ডাঙৰ কথা বৌ? 1 কেজি নে 2 কেজি? ধেমালি নহয় পলাশী, গাঁৱৰ মানুহে তোমাক লৈ কৈ ফুৰা কথা এটাই ঘৰখনক বৰ চিন্তাত পেলাইছে। মোক লৈ কোৱা কথা? মোক লৈ গোটেই গাঁওখনে কথা উলিয়াই ফুৰিছে, আৰু তাকে লৈ গোটেই ঘৰখন চিন্তাত পৰিছে, অথচ মই নাজানো। কি কথা বৌ, কোৱা না। তুমি মোক সঁচা কথা কবা কিন্তু, এই বিকাশৰ লগত তোমাৰ কিবা... অহ, কথাটো তাৰমানে সেইটো। গাঁৱৰ মানুহৰ বাৰু কথাটো বেলেগ, কিন্তু তোমালোকৰতো মোৰ ওপৰত বিশ্বাস আছে। বিহুত কেতিয়াবা একেলগে নাছিলো বুলিয়েই মই তাৰ লগত... বৌ, তুমি ঘৰখনক কথাটো কব। মই এই পথাৰ, বোকা, গাঁও এইবিলাকৰ পৰা আঁতৰি যাব বিচাৰোঁ, চহৰলৈ যাব বিচাৰোঁ। আৰু বিকাশ কিয়? এই গাঁৱৰ মৌজাদাৰৰ পুতেকেও যদি মোৰ ইয়াত তামোল পাণ পেলাইহি, মই কেতিয়াও এইখন গাঁৱৰ বোৱাৰী হ'ব নিবিচাৰোঁ। এতিয়া তোমালোকৰ চিন্তা দূৰ হ'লতো, তুমি অলপ বহা, মই অকণমান ওলাই যাওঁ। পলাশী, ঐ পলাশী, বেয়া পালা নেকি?
চাওঁ 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 জীৱন কাটি আহিছে মই যাওঁ দেই এইডালৰ কথাবোৰ শুনিলে মোৰ মূৰটো গৰম হৈ যায় কিয় মেকুৰীক দেখি নিগনি গাতলৈ দৌৰা দৰে তই মোক দেখিয়ে যাবলৈ ওলালি যে যাওঁগে আকৌ আপোনালোক ল'ৰা দুটাৰ মাজত মই ছোৱালীজনীয়ে কি কৰিম হয় নেকি মই অহা আগতে তই তাৰমানে ইয়াৰ লগত ল'ৰা হৈ আছিলি কিহে বান্ধৈ এইবাৰ কোলাত থকাটো এৰি বোকাটোলৈ হাত মেলিছা নেকি মানে আজিকালি ৰাধাৰ সলনি ৰুক্মিণীৰ লগতহে ফুৰা দেখো যে আপোনাৰো কথা আৰু জীৱন কাটি একেলগৰ বুলি কৰবীৰ লগত কথা পাতিলো বুলিয়ে আৰু হয়নে কৰবী লগৰীয়া আৰু পলাশী সমনীয়া নেকি তাইৰ কথা বেলেগ পিছে কাম হৈছেগৈ নে ফৰ্মতিটো আমত লাগিছেগৈ নাই নাই কাইটি ফৰ্ম উঠি মাৰি মাৰি হাত বিষাই গৈছে আমত নালাগেহে নালাগে কোনোবাই আকৌ ডাউকি লগাই আম পাৰি নিয়ে বুলিহে ভয় পিছে এটা কথা আকৌ ফৰ্মতিটো যদি তই কৰবীৰ হাতে মাৰিছ তে সাৱধান কেলে ছোৱালী মন কি বুজিবি নাৰী নাং চৰিত্ৰ দেৱহু নাজানন্তি এজনীৰ কিবা এটা উন্নতি হলে আনজনীয়ে জ্বলি মৰে তাতে তোৰ প্ৰতি যদি কেনেবাকৈ কৰবীৰ মনটো আছে তাইতো তোৰ ফৰ্মতিটো নি জমিদাৰ বাৰী আমলৈ কেতিয়াও নামাৰে এইবোৰ কথা ভবাই নাছিলো নহয় প্ৰেমৰ বাট বৰ পিছল ভালকৈ খোজ দিবি এবাৰ কেনেবাকৈ পিছলি পৰিলে উঠাটো বৰ মুস্কিল জীৱন কাটি মই কি কৰিম আপুনি এটা উপায় দিয়ক না প্লিজ তই পলাশীক লগ কৰি কৰবীয়ে কিবা সুধিছিলে নেকি বুলি সুধিলেইতো জুনুঙাৰ মেকুৰী ওলাই পৰিব বুৰ্বক ইমান দিনে তই মোক লগ কৰা হলে তোৰ চাউল কেতিয়াবাই সিজিলেহেঁতেন তহঁতবোৰে আকৌ মোক দেখিলে পলাইহে ফুৰক বুজিছ মানুহে লেখি শিকে দেখি শিকে ঠেকি শিকে ঠিক আছে মই লেখি পঢ়ি তোৰ সমান নিশিকিব পাৰোঁ দেখি ঠেকি কিন্তু তোতকৈ বেছি শিকিছো অন্ততঃ এই প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত কিডালনো শিকিলেহে জীৱন কাটি বয়সে ভাতি দিলে আজিলৈকে নিজলৈ এজনী গোটাব পৰা নাই আৰু গাঁৱৰ ছোৱালীবিলাকেতো আপোনাক দেখিলে পলাই ক'ত বয়সে ভাতি দিছে অ তই গাঁৱৰ চুক ভেকুলিটোৱে কিডাল জান টাউনলৈ যাবিচোন মোতকৈ কিমান ডাঙৰ ডাঙৰ ল'ৰাই এতিয়াও বিয়া কথা কৈ আছে টাউনত ইংৰাজীত কথা এষাৰ আছে বোলে লাইফ বিগিনছ এট 40 তাৰ মানে কি তই নিশ্চয় বুজিছ কলেজ পঢ়া ল'ৰা মানে জীৱনটো 40 বছৰৰ পিছত আৰম্ভ হয়হে মোৰ আকৌ 40 বছৰলৈ এতিয়াও 2 বছৰমান বাকী আছে দেই তাৰমানে আপোনাৰ আহটোহে বুঢ়ামতি আকনো তই মোৰ পৰা গাঁৱৰ ছোৱালী পলাই ফুৰে বুলি কৈছ আচলতে মইহে সিহঁতক পাত্তা নিদিওঁ এয়া চা এইকেইটা এইটো কি মোবাইল আৰু আছে এইটো এটা এইটো এটা এইটো হৈছে BSNL এইটোৰে মই খুব দূৰ দূৰণিত থকা ৰূপমইনা প্ৰেমমইনাবোৰৰ লগত কথা পাতো হা আৰু এইটো হৈছে এয়াৰটেল ডু নট টেল এ লাই লাই শাকত তেল দি নাখাবা মানে যিকেইজনীয়ে মোক কেতিয়াও মিছা কথা নকয় সেইকেইজনীৰ লগত মই এইটোৱে কথা পাতো আৰু এইটো 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 হৈছে ৰিলায়েন্স ৰিলায়েন্সে ৰিলায়েন্স তক ফ্ৰী বল ইণ্ডিয়া বল যিকেইজনীৰ লগত মই আনলিমিটেড কোনো মানে সময় নোহোৱাকৈ কথা পাতিবলগীয়া হয় কিজনীৰ লগত মই এইটোৰে কথা পাতো আৰু এইটো হৈছে এয়াৰচেল মানে সদায় লগত থকাৰ দৰে মানে যিকেইজনীয়ে ভোকে লঘোণে পিয়ে দুখে সুখে মোৰ লগত কথা পাতে সেইকেইজনীৰ লগত মই এইটোৰে কথা পাতো এইটো বাজিলে নহয় চাওঁচোন বহুত দূৰৰ এজনীয়ে কথা পাতিছে মানে কি কণ্টেক্ট কৰিব পাতক মই আহিছো দেই এইটো হেল্ল' গোবৰ আছে চাবি পলাশী স্কুললৈ যাওঁ হেৰি নহয় মোৰ খবৰটো পালি নহয়
কি খবৰ অ? ঐ তহঁত আহি থাক, মই যাওঁ। হেৰি মই মানে ঘৰৰ অসুবিধাৰ বাবে পঢ়া এৰি দিলোঁ নহয়। হে ভালেই কৰিলি দে। এনেও আজিকালি বি এডাল পাছ কৰি লৈ চাকৰি যে পায় তাৰ একো গেৰেণ্টি নাই। তাতে আকৌ বি এটো যদি পাছো কৰি ল, খেতি খোলাত ধৰিবলৈ আকৌ লাজডাল লাগিব নহয়। গতিকে ভালকৈ খেতি খোলাতে ধৰ। তোৰ বাৰু বেয়া লাগিছে নেকি? নকৈছনে, মোৰ একেবাৰে বুকুৰ আমঠো কলা পৰি গৈছে। আৰু কিবা কবিনে? মোৰ দেৰি হৈছে। পৰবীয়ে তোক কথা এটা কৈছিলে নেকি? কি কথা অ? মানে বিয়াৰ কথা। বিয়া? কাৰ বিয়া? তোৰ বিয়াৰ কথা। মোৰ বিয়া? মোৰ বিয়াৰ কথা চিন্তা কৰিবলৈ ঘৰত মা দেউতা ককাদেউ বহত আছে নহয়। কৰবি আকৌ কিয় চিন্তা কৰিব লাগে? নহয় মানে মানে মোৰ বিয়া। অ তোৰ বিয়াৰ কথা আকৌ মোৰ লগত কিয় পাতিব? তাৰ মানে জীৱন কাইটিয়ে ঠিকেই কৈছিল। কি কথা কৈছিলে তোক জীৱন কাইটিয়ে? নহয় মানে বেলেগ কথা মানে বিয়া যে বিয়া তোৰ বিয়া মোৰ বিয়া। কি হলো এডালে ভাং খালে নে কিয়? তোৰ বিয়া মোৰ বিয়াখন যে গাই ফুৰিছ। চাগুচ মোৰ দেৰি হৈছে। দেৰি হৈছে যেতিয়া যা। হেৰি নহয় তোৰ পৰীক্ষা পালেহি নহয়। তাতে তোৰ কাৰণে এটা কলম আনিছিলো। এইটো পৰীক্ষা ভালকৈ দিবি দেই। এইটো কথা কবলৈ আজিলৈকে সাহস নহল। তোৰ বিয়া মোৰ বিয়া বুলি কৈ থাকোতে গ'ল। তাত চিধা চিধি কৈ দিলেই হয় যে তোৰ বিয়া মোৰ লগত। তই তাৰমানে মোক বিশ্বাস কৰা নাই। হেৰৌ তোৰ কাৰণে বাৰে বাৰে অপমান পায়ো মই তাইক তোৰ কথা কৈ থাকো। এতিয়া তই মোকে বিশ্বাস নকৰা হলি। ধেত তেৰি, তই কথাবোৰ নুবুজাকৈ কৈছ কেলে? মই তোক অবিশ্বাস কৰা নাই নহয়। মই তোক কথাবোৰ এবাৰ ভালকৈ কবলৈহে কৈছো। ভালকৈ মানে? আৰু কিমান ভালকৈ কবি? এতিয়া তাইক মোৰ সেই তামোল পাণৰ শৰাইখন লৈ ঘৰত মাতিবলৈহে বাকী আছে। তই নিজে তাইক কবিগৈ। তয়ো আজিকালি একেবাৰে পলাশীৰ নিচিনাকে খেংখেঙা উঠ। আৰে মই কব পৰা নাই কাৰণেহে তোক কৈছো। আৰু মই তোক নকৈ কাক কম ক? আৰুনো কিমান মোৰ মুখেৰে খবৰ পঠিয়াই থাকিবি? এইবাৰ বিহুতেই পোনে পোনে কথাষাৰ সুধি হেষ্ট নেষ্টতা কৰি পেলা। তাইতো আৰু তোৰ কাৰণে ৰৈ নাথাকে। শুনিছো বি এ পাছ কৰিলে যেতিয়া ঘৰতো বোলে বিয়াৰ কথা চিন্তা কৰিছে। ঠিকেই কৈছ। হেৰি নহয় বিহুত বাৰু তাই কি দিলে ভাল হ'ব? মোৰ শুন দেহাজাৰো মোৰ শুন মৰম জান তোৰে মান শুৱনি নাই বিহুৰ তলিতে মনে তোক বিচাৰে তোৰেহে হাৰি নাই। গালত পৰিছে সেন্দুৰী তুল মাজনী য'তে ত'তে নাযাবি তই ভুল। মাজনী য'তে ত'তে নাযাবি তই ভুল। জীৱন মোহনীয়া যৌৱন দুদিনীয়া
জীৱন মোহনীয়া যৌৱন দুদিনীয়া তাকে চাই মাজনী তই পেলাবি দেখোজ তাকে চাই মাজনী তই পেলাবি দেখোজ তোৰ ঢোলৰ চাপৰত নাচো বুলি ককাইটি বিহুলৈকে আহিলো ককাইটি বিহুলৈকে আহিলো তোৰ বাহিৰ লহৰত নাচো বুলি ললো মই দুহাততে জেতুকা বোলাই ললো মই দুহাততে জেতুকা বোলাই অ মোৰ ককাইটি পাহৰি নাযাবি অ মোৰ ককাইটি পাহৰি নাযাবি জীৱন বুজি পোৱা গাভৰুহে মই জীৱন বুজি পোৱা গাভৰুহে মই মাজনী লৈ আহিছো কেমেৰা মাজনী লৈ যাম তুলি চেহেৰা মাজনী দুৱাৰ মুখত ওলমাই মাজনী বতাহতে হাৰিব মাজনী মোলৈকে চাই হাৰিব মাজনী মৰমতে ওলাল पकड़ जी तो है दूर के मेरा पकड़ ताते नुथे सहरा पकड़ ना थकु मोयुलोमी बेरो पकड़ फूकुला तोरा पकड़ जोदी मोरा मसे पकड़ ना थकु मोय तुरते गाओ ঐ কুৰি হল বুলিলে বুঢ়ী হলি জানিবি নাপাৱ ধুনীয়া ল'ৰা ঐ গাঁৱৰে গাভৰু আনলৈ গলে গৈ গাঁওখন হ'ব চোন কামোৰে ৰহে গৈ বুঢ়ী হলে নিনুটো কৈ সমনিয়াই জোকাব ওই গাঁৱৰে ডেকাজন দেখি আমোৱালে তহঁতক কিমান ওই চহৰৰ কোনোবা ডেকাই নি বুলিলে চহৰলৈ গুচি যাবি মোৰে চেনে ধৰৈ আমা কাকা কৰিলে বৰলা হৈ মৰিবি তহঁত বৰলা হৈ মৰিবি পলাশী পলাশী ৰচোন ৰ তোৰ কাৰণে টাউনৰ পৰা কাপোৰ এযোৰ আনিছো চাচোন চা পচন্দ হয়নে নহয় এয়া ল ঠিক আছে পিন্ধিম বাৰু দে পিছে এতিয়া পিন্ধি চাব নোৱাৰি নহয় আৰু বিহু বুলি পাক এটা মাৰিবি কৰবি যাবই কৰবি শুনচোন বিহু বুলি তোৰ কাৰণে বস্তু এটা আনিছো এইটো ল কৰবি তই থাক মই গৈ থাকো শুনচোন গধূলিকে দৰেদৰ ঘৰলৈ যাম ওলাই আহিবি তই
কৰবি শুনচোন তই কিন্তু কথাটো সুধিবি দেই হ'ব যে আহিম তই ওলাই থাকিবি বল বল তই এবাৰ কথাটো নিজে তাইক কবি আকৌ সুধিম ৰ সময় সুবিধা পালে নিশ্চয় সুধিম ঠিক আছে বিকাশ ময়ো ঘৰ পালোহি তই যা গৈ যা যা বিকাশে সিদিনাখন তোক কি কথা সুধিছিলে তাৰ মনৰ কথা ইমান বছৰে তাৰ মনৰ কথাটো যিটো ক'বই পৰা নাই ঠাৰে ঠাৰে কৈছে যদিও তই চাগে বুজাই নাই আৰু বুজিছ যদিও গুৰুত্বই দিয়া নাই সৰুৰে পৰাই সিটোলৈ বৰ আশা কৰি আছে আৰু আশা কৰিলেও লাভ নাই ইমান দিনে যি আশা কৰিলে আৰু এতিয়া তাক সেইবিলাক বাদ দিবলৈ ক কিন্তু কেলে কিয় তই তাৰ কথা একেবাৰে গুৰুত্ব নিদিয় হা কামে বনে স্বভাৱে চৰিত্ৰই তাৰ নিচিনা ল'ৰা এটা পোৱাটো ভাগ্যৰ কথা বুজিছ হয়নে তেতিয়াহ'লে তই তালৈ নাযাওঁ কিয় একেবাৰে মহাৰাণীজনী হৈ খাই থাকিবগৈ পাৰিবি যা তই অনবৰতে ধেমালিখন কৰি নাথাকিবি এইটো বজাৰৰ বস্তু নহয় নহয় যে পচন্দ গ'লে বেলেগ এটা কিনি আনিবি অন্য এটা কিনি আনিব নোৱাৰি নহয় এইটো মানুহৰ মনৰ কথা মনৰ পচন্দ নহ'লে জোৰ কৰিবতো নোৱাৰি তেতিয়াহ'লে তই মোকনো ইমান জোৰ কৰি থাক কিয় মই দেখোন তোক আগেই কৈছো যে তাৰ প্ৰতি মোৰ একো ভাৱ নাই চা কৰবি মই সি বেয়া ল'ৰা বুলি কোৱা নাই কিন্তু মই এই গাঁওখনৰ পৰা আঁতৰি যাব বিচাৰোঁ গাঁওখনৰ সলনি মই বিচাৰোঁ ধুনীয়া ৰাস্তাৰে যোৱা এটি ধুনীয়া ঘৰ এখন ধুনীয়া গাড়ী আই ঐ দেহি একেবাৰে বুঢ়ীয়াই সাধু শুনাৰ দৰে লাগিছে পিছে বুঢ়ীয়াই সাধুৰ দৰে পাখি লগা ঘোঁৰাত উঠি কোনটোনো ৰাজকুঁৱৰ তোৰ কাষলৈ উৰি আহিব পাখি লগা ঘোঁৰাত উঠি ৰাজকুঁৱৰ নাহে জানো কিন্তু এখন ধুনীয়া গাড়ীত উঠি কোনোবা এজন যে আহিবই মোৰ মনে কৈছে মই ভবাৰ দৰে এদিন তেওঁ নিশ্চয় আহিব এক্সকিউজ মি এখন সুন্তলী গাঁও নহয় জানো হয় সুন্তলী গাঁৱৰ পৰা সুমনি গাঁৱলৈ যোৱা ৰাস্তা কোনটো বাৰু অকণমান আগত আছে আমাৰ ঘৰৰ কিনাৰ ৰাস্তাটোৱে হৈছে সুমনি গাঁৱলৈ যোৱা ৰাস্তা বেয়া নাপায় যদি আপুনি মোক ৰাস্তাটো দেখুৱাই দিব নেকি ঠিক আছে কৰবি তই পালিহিয়ে নহয় তই আহি থাক আহক মই ৰিংকু চলিহা কি যে নহয় ঘৰ শিৱসাগৰ টাউনতেই এই সুমনি গাঁৱৰ ৰাস্তাটো বনাবলৈ আহিছো আপুনি মই পলাশী বৰুৱা আপুনি মোক তুমি বুলিয়ে ক'ব পাৰে পলাশী শুনচোন মৰমে বিচাৰে কি জানানে মৰম দিলো চেনেহ দিলো বাটতে লগ পাই মই 16 বছৰত ভৰি দিয়া নাই মৰম দিলো চেনেহ দিলো বাটতে লগ পাই বাটতে লগ পাই লা 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 পলাশী এইফালে আছোন কি হ'ল কি ক'ব লগা আছে সোনকালে ক মোৰ দেৰি হৈছে মই দাদাহঁতৰ ঘৰৰ পৰা আহোগৈ যাবি ৰচোন আছোন ব ইয়াতে ক কি ক'ব লগা আছে তাৰমানে তই সঁচাকে যাবিগৈ ন তই সৰুতে খেলা কইনা দৰাৰ খেল বুলি ভাবিছ নেকি যে ধেমালিতে কাৰোবাৰ কইনা হওঁ এদিনটো বিয়া দিলে ওলাই যাবই লাগিব তোৰ বাৰু অকণো বেয়া লগা নাইনে সৰুৰ পৰা দেখি থকা এই পথাৰ এই গাঁও এই আকাশখন এৰি যাবলৈ আকাশ অকল আমাৰ সুন্তলী গাঁৱতে নাথাকে নহয় পৃথিৱীৰ য'লৈকে যাবি তই তাতে আকাশখন দেখা পাবি আৰু মই সদায় এই গাঁও পথাৰ এইবিলাকৰ মাজতে জীয়াই থাকিব নোৱাৰো নহয় তই মন মাৰি নাথাকিবি দে কেতিয়াবা চহৰলৈ গ'লে মোৰ ঘৰলৈ এপাক মাৰ বুকুৰ সঁচা মৰম হিয়াতলি কৰা বুকুৰ সঁচা মৰম
মই তোক আগতেই কৈছিলোঁ নহয়, পলাশী আলাসত ডাঙৰ হোৱা ছোৱালী। তাই আনৰ দুখ কষ্ট অনুভূতিক অকণো গুৰুত্ব নিদিয়ে। তাই যেতিয়া তোৰ অনুভূতিক গুৰুত্ব নিদিলে তই কান্দি মৰিছ কিয়? দুখ নকৰিবি, যাৰ ভাগ্যত যি হ'ব লগা আছে হ'বই। চাচোন, এই বয়সতো জীৱন কাইটিৰ প্ৰেমত পৰি ছোৱালী বিয়া হ'বলৈ আহিছে। কি জীৱন কাইটিৰ বিয়া? ছোৱালী ক'ৰ পিছে? মোৰ ছোৱালী বাছত চিনাকি হৈ মোবাইল নম্বৰটো লৈ আহিছিল। মোবাইলত কথা পাতোতে ছোৱালী বোলে প্ৰেমত পৰিল। ছোৱালীজনী দেখিবলৈ ধুনীয়া অ'। তই পিছে ক'ত দেখিলি? জীৱন কাইটিয়ে মোবাইলত ফটো তুলি আনি চবকে দেখুৱাই ফুৰিছে। জীৱন কাইটিৰো তাৰমানে দিহা লাগিল। হেৰি নহয়, পলাশীৰ বিয়ালৈ তহঁতক মাতিছে নেকি? পলাশীৰ বিয়া সমজুৱাকে নাপাতে নহয়। দৰাৰ সময় বোলে খুব কম, তাতে মাক দেউতাকো নাই। নামঘৰতে বোলে ৰাইজৰ আশীৰ্বাদ লৈ পঠিয়াই দিব। অ মামা, পেহীলৈ খুব মনত পৰিছে অ। ব'লাচোন পেহীহঁতৰ ঘৰৰ পৰা আহোঁ। যোৱাচোন মাজনী, তুমি ভিতৰলৈ যোৱা, হোমৱৰ্ক কৰাগৈ যোৱা। বিয়াখন হৈ যোৱাৰ পাছত ইমান চিন্তা কৰাৰ লাভ কি? তাইতো নিজৰ পচন্দ মতেই বিয়া হৈছে। ল'ৰাটোৱে বাৰু ফাঁকি দিছে নেকি? ঘৰৰ কোনো মানুহ নাহিল, মাক দেউতাকটো নাই ঠিকেই, বায়েক ভিনীয়েকটো আছে, বংশ পৰিয়াল আছে, কেইজনমান লগৰ ল'ৰাক আনি ছোৱালীজনী নিলেহি। সেইকাৰণেতো মই তোমালোকক ইমান ল'ৰালৈ কৰিব নালাগে বুলি কৈছিলোঁ। দুদিনীয়া চিনাকিতে ভুল গলা। হে ভগৱান, তাই ভালকে থাকিলেই হয় আৰু। ঘৰলৈ মনত পৰিছে নেকি? এই কোৱাচোন, এই ঘৰটো কেনেকুৱা লাগিছে? ড্ৰেছটো কাৰণে বেয়া পাইছা নেকি? তুমি মদ খোৱা বুলি মই জনা নাছিলোঁ। মাজে মাজে অলপ খাওঁ, কি কৰিবা, দিনটো কামত বিজি থাকি ৰাতি অলপ ৰিফ্ৰেছমেণ্ট লাগেই। কিয়, তোমালোকৰ ঘৰত এইবোৰ নচলে নেকি? গাঁৱতো চবৰে ঘৰত দেখো এইবোৰ থাকেই। আমাৰ ঘৰত নাথাকে, আমি ভিতৰ পকীয়া নহয় নহয়, মলা জপিয়াহে। কি ভিতৰ পকীয়া মলা জপিয়া? কি ভিতৰ পকীয়া মলা জপিয়া? ভিতৰ পকীয়া মানুহৰ ঘৰতহে সাজৰ সকাম হয়, আমাৰ ঘৰত নহয়। সেইভাগে চোন চাবলৈ গ'লে গোটেই পৃথিৱীখনে ভিতৰ পকীয়া, বাহিৰত দেখুৱাই আহি নাখায়। তুমি যে কথাবোৰ কোৱা আৰু কোনোবাই নাম লৈছে যেন পাইছো দেই, ইমানকৈ চৰচনি খাইছে। এৰা অ, কোনোবাই টাউনৰ ফালে নাম লৈছে যেন পাইছো। এতিয়া নাম ললেনো কিটো হ'ব, কোনোবাই আকৌ শুকান পুখুৰীত পৰি মৰে বুলিহে ভয়। নাখাই নবই মৰিবনো কেলে লাগিছে? গাঁৱৰ পৰা এজনীহে আঁতৰি গৈছে, আমিবোৰ কিবা লাই যাবৰে নেকি? ইয়াৰে কোনোবা এজনীক চপাই ললেই হ'ল। ঐ, বিয়া হ'বলৈ যে ইমান পাগল হৈছ, মাৰ বাপেৰক এটা চপা আনিবলৈ নক কিয়? হে, ৰাস্তা ঘাটে যে এনেদৰে বেবা কাঢ়ি মৰিছ। ইয়ে পাই, ইয়াৰ খঙে উঠিল, ধেমালিহে কৰিছিলো।
ধেমালি কৰিলে যেতিয়া বেয়া পাই ইয়াৰ লগত কথাই নাপাতো যাওঁগৈ বল ঘৰলৈ বল 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 ইছ মাৰাম দেখুৱাইছে তাৰ পৰা এজনীহে আঁতৰি গৈছে আমি বৰ কিবা ৰাইজাবৰী নেকি কথা ক'বলৈ আহিছে ঠিকেইটো কৈছে যি তোৰ মনটোকে বুজি নাপালে তাই কাৰণে মন মাৰি থাকি কি লাভ কৰবি তই চা বিকাশ জোৰ কৰি কাকো বিয়া কৰাব নোৱাৰি বিয়া কৰাবলৈ ইটোৱে সিটোৰ মনটো বুজি পাব লাগিব পলাশীয়ে তোৰ মনটো বুজি নাপালেও কোনোবাইতো তোৰ মনটো বুজি পায় মোৰ নিচিনা টকুনা এটাৰ মনটো কোনেনো বুজিব মই বিকাশ তোৰ মনটোক মই সঁচাকে বহুত ভালকে বুজি পাওঁ তই মোক পুতো কৰিছ নেকি পুতো কৰি তোক মই লেৰলা সাদৰ দেখুওৱা নাই পলাশী বিয়া হোৱা এবছৰেই হ'ল তাই যোৱাৰ পৰা তই বাঁহীও বজোৱা নাই সৰুৰে পৰা শুনি থকা বাঁহীৰ মাতটো মই সদায় শুনিব বিচাৰো সুখে দুখে তোৰ লগ দিব বিচাৰো কৰবি তই পলাশী নাই বুলি এইবাৰ বিহুত কি তই বাঁহীও নবজাবিনে বছেৰেকৰ বিহুত বিহু নাম এফাকিও নাগাবি নেকি কৰবি মায়াৰে সাগৰত কত খেল খেলিলো মৰিছি কাষেদি কিনো বিচাৰিলো মায়াৰে সাগৰত কত খেল খেলিলো মৰিছি কাষেদি কিনো বিচাৰিলো কিবা বিচাৰি কিবা হেৰুৱালো সকলো বুজি একো নুবুজিলো কিবা বিচাৰি কিবা হেৰুৱালো সকলো বুজি একো নুবুজিলো আজি মনতে কাষতে চিনাকি সেই হৃদয়ে বিচাৰে ধনী মৰম পলাশ বনৰে জুই নেদেখি আছিলো শুই পলাশ বনৰে জুই নেদেখি আছিলো শুই ময়ো জানিতে সপোন
বনৰে জুই নেদেখি আছিলো শুই পলাশ বনৰে জুই নেদেখি আছিলো শুই বলিয়া বতাহে বাতৰি আনিলে প্ৰেমৰে অগনি দেহতে জ্বলালে পলাশ মনৰে জুই নেদেখি আছিলো শুই পলাশ মনৰে জুই নেদেখি আছিলো শুই পলাশ মনৰে জুই নেদেখি আছিলো এই বিহুৰ দিনাখনো তাই ঘৰলৈ আহিব নোৱাৰেনে? তয়ো যে ক তাই এতিয়া নিজৰ ঘৰ এখন নাই নেকি? নিজৰ ঘৰখন এৰি তাই এতিয়া মাকৰ ঘৰলৈ আহিবনে? বিহু বুলি তাই খবৰ এটাকে কৰি আহোগৈ নেকি? কথাটো মই ভাবিছো, কিন্তু তই যদি তাত কিবা অপমান পাৱ? কিনো অপমান কৰিব? মই কিবা থাকিবলৈ যামনে? খবৰ এটাহে কৰিবলৈ যাম। আৰু বিহুতনো তাই নিজৰ ঘৰখনত কি কৰিছে জানিবলৈ মন গৈছে। বিহুৰ দিনাখন ৰাতিপুৱাই তুমি কলৈ যোৱা? চোৱা, তোমাক মই আগতে কৈছো যে প্ৰত্যেকটো কথাতে মই কলৈ যাওঁ কিয় যাওঁ প্ৰশ্ন কৰি নাথাকিবা। ৰাতিপুৱাই ওলাই গৈ তুমি ৰাতি দুপৰ ঘৰ সোমোৱাহি। ঘৰখনত অকলে মই মানুহজনী কেনেকৈ থাকো তুমি এবাৰো ভাবি নোচোৱা। ভালদৰে খাবলৈ পাইছা, পিন্ধিবলৈ পাইছা, আৰু কি লাগে? মই খাবলৈ পিন্ধিবলৈ নাপাই তোমাৰ ঘৰত চাকৰি হ'বলৈ অহা নাই। তুমি মোক বিয়া পাতি আনিছা, মোৰোতো এটা নিজা মন আছে। শাহু শহুৰ নাই যেতিয়া বিহুত মা দেউতাৰ ওচৰলৈ আশীৰ্বাদ ল'বলৈ যাম বুলি ভাবিছো। কথা তাৰ মানে সেইটো, গাঁৱলৈ গৈ ডেকা ল'ৰাৰ লগত গাতে গা লগাই নাচিবলৈ মন। বিহুৰ নামত গাঁৱলৈ গৈ বুঢ়া বুঢ়ীৰ ভৰিত পৰিব নোৱাৰো। তাতকৈ লগৰ কেইটাৰ লগত ৰিফ্ৰেছমেণ্টৰ নামত ৰাতি এপৰলৈকে এসোপামান গিলি মাতলামি কৰিবা নহয় জানো? চুপ চুপ, বৰ বেছি বাঢ়ি গৈছে। খবৰদাৰ, আৰু কোনোদিনে গাঁৱলৈ যোৱাৰ নাম নলয়, আৰু যদিহে যাওঁ এইখন ঘৰত ভৰি নথয়। আৰে বিকাশ, তই ভিতৰলৈ আহ। ভিতৰলৈ আহ। ইয়াতে বহ। বিহু বুলি তোৰ খবৰ এটা কৰিবলৈ আহিলো। ভালেই কৰিলি দে, মোৰো কালিৰ পৰা গাঁৱলৈ ইমান মনত পৰি আছে। তোৰো গাঁৱলৈ মনত পৰেনে? মই আকৌ ভাবিছিলো চহৰলৈ আহি তই গাঁৱৰ কথা পাহৰিয়ে গলি বুলি। ময়ো ভাবিছিলো চহৰৰ সুখত বুৰ গৈ মোৰ বাবে এলাগী হৈ পৰা গাঁওখন মই এদিন পাহৰি যাম বুলি। কিন্তু মোৰ ভুল আছিল বিকাশ। সুন্তলী গাঁৱৰ নিচিনা বহল আকাশ ক'তোৱেই নাই। সুন্তলী গাঁৱৰ পথাৰৰ নিচিনা মাটি মই ক'তোৱেই পোৱা নাই বিকাশ। পলাশী, তই কান্দিছ? কি হ'ল? ইয়াত তই কষ্ট পাইছ নেকি? মোক ইয়াৰ পৰা লৈ বল বিকাশ।
দেখিব বিচাৰিছো বিকাশ। সেইকাৰণেই কয় অচিন কাঠৰ থোৰাও নলগাবা। ক'ৰ ল'ৰা কি কথা একো খবৰ নাই, গাড়ী ঘোঁৰা দেখি বিয়াখন পাতিয়ে পেলালে নহয়। এতিয়া পাইছে মজাটো। তাইৰ অৱস্থাটো দেখি মনটোৱে বৰ কষ্ট পাইছে অ'। আজি ৰাতিপুৱাই বৰনামঘৰত চাকি গুচি দিছো। নাজানো তাইৰ ভৱিষ্যতটো কি হ'ব। জীৱন কাইটি আপুনি ইয়াত, আপুনি তাৰমানে এৰাও বিয়াখন হ'লগৈ, নহ'লেনো এই সাম্ৰাজ্যখনলৈ কি কৰিবলৈ আহিছে? এয়াই মোৰ। চাওঁ ওচৰলৈ আহাচোন। চহৰৰ কোনোবা এজনলৈ বিয়া দিবলৈ ওলোৱাত মোলৈ আহিবলৈ খৰধৰ লগালে, গতিকে যোৱা বহাগতে লৈ আনিলো আৰু। বৰ ভাল কৰিলা বন্দিতা। চহৰৰ মানুহবিলাক বৰ নিষ্ঠুৰ, হৃদয়হীন। আমাৰ গাঁৱৰ মানুহবিলাকহে আচল মানুহ। তুমি বৰ ভাল কৰিলা। জীৱন কাই, আপুনি পাৰিলে মোৰ খবৰটো ঘৰত দিব। বিকাশ আৰু কৰবীহঁতকো খবৰটো দিব। সিহঁতলৈ মোৰ বৰ মনত পৰিছে, মোৰ গাঁওখনলৈ বৰ মনত পৰিছে জীৱন কাই। মই সকলোকে কৈ দিম, মই কৈ দিম সকলোকে। প্ৰেমত থাকে ভাল পোৱা আৰু প্ৰেৰণা, বুজি নাপায় মৰম তাকে নিদিবা। কোনে আহি দিব আদি সান্তনা, কোনে আহি দিব আদি সান্তনা।
নিদিলা সান্তনা মোৰ জীৱনত ঐ দিগলা বেদনা মোৰ হৃদয় এবাৰো নেভাবিলা তোমাৰ মন কেনেকৈ জীয়াই থাকিম সংসাৰত ঐ কেনেকৈ জীয়াই থাকিম সংসাৰত দুদিনৰ বাবে মৰম যাচিলা ঐ সঁচা মৰম তুমি নুবুজিলা তুমি বহু দূৰলৈ গুচি গলা এবাৰো মোৰ কথা নেভাবিলা ঐ এবাৰো মোৰ কথা নেভাবিলা বিকাশ ঐ বিকাশ 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 ঐ বিকাশ কি হলো ইমান উধাটো খাই আহিছ যে জীৱন কাটিয়ে খবৰ দিছে পলাশী বোলে খুব হোৱাটো বেয়া ঘৰৰ গোটেইবোৰ হস্পিটেল গৈছে তই যাবি নেকি ময়ো যাম বলচোন বল বল জলদি কৰ না বল 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 জলদি কৰ আহ পলাশী কেই নম্বৰ কেবিনত আছে কেবিন 7ত আছে আপুনি ইফালে যাওক ৰাইট সাইডে পাবগৈ চাওক পেচেণ্টৰ অৱস্থা কিন্তু একেবাৰে চিৰিয়াছ তেওঁ গাত দেখোন তেজ বুলিবলৈ একো নায়েই গৰ্ভাৱস্থাত তেওঁৰ চাগে বিশেষ একো যতন লোৱা হোৱা নাছিল আৰু আমাৰ লাগিছে তাইক ফিজিকেলি আৰু মেণ্টেলি খুব টৰ্চাৰ কৰা হৈছিল নেকি নে কি কয় ডক্টৰ গোস্বামী আপুনি একেবাৰে ঠিক কথা কৈছে ডক্টৰ ৰাজখোৱা মোৰো একেবাৰে তেনেকুৱা লাগিছে বুজিছেনে ছোৱালীজনীক ফিজিকেলি আৰু মেণ্টেলি বিৰাট টৰ্চাৰ কৰা হৈছে নহয়নে এৰা ঠিকেই কিন্তু পেচেণ্টৰ কথাবোৰ খোলাখুলিকৈ ডিছকাছ কৰিবলৈ তেওঁৰ লগত কোনোৱেই নাই আৰু হাজবেণ্ডৰ ফোনটো আমি অনবৰতে ছুইচ অফ পাই আছোঁ পিছে এটা কথা হ'ল নহয় তাইৰ ব্লাড গ্ৰুপটো যে একেবাৰে ৰেয়াৰ AB নিগেটিভ প্লিজ ডাক্তৰ কিবা এটা কৰক টকা পইচাৰ কাৰণে একো চিন্তা কৰিব নালাগে আচ্ছা আপোনালোকে প্ৰথমতে তেজৰ যোগাৰ কৰক অতি কমেও 2-3 বটলমান তেজ লাগিব আৰু যিমান পাৰে সোনকালে কৰক আপোনালোকে কাৰণ আমাৰ হাতত সময় একেবাৰেই কম ডক্টৰ মোৰ AB নিগেটিভ ডক্টৰ মই টেষ্ট দিম পলাশী তোৰ কি হ'ল যাবি পলাশী আমিতো গাঁৱলৈ নিবলৈ আহিছো গাঁৱলৈ নহয় একেবাৰে যামগৈ তোৰ কি হৈছে পলাশী চাবি তোৰ একোৱে নহয় তই আকৌ গাঁৱলৈ যাবি মোৰ বাহিৰ মাতত আকৌ নাচিবি
আকাশৰত চিনাকি কৰাই পলাশী 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 তুমি নাহিবা ইয়ালৈ তুমি ইয়াক নুচুবা তহঁতে ইয়াক লৈ যা ইয়াক মাৰি পেলাব ইয়াৰ ওপৰত পলাশী তহঁতৰহে অধিকাৰ আছে পলাশী 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 ডক্টৰ ডক্টৰ চাওঁ আপোনালোকে অলপমান বাহিৰলৈ যাওকচোন প্লিজ অলপমান বাহিৰলৈ যাওক চিষ্টাৰ চিষ্টাৰ অক্সিজেনটো লগাই দিয়ক Sister. সকলোৱে কৈ গ'ল মই মোৰ সন্তানৰ ওপৰত থকা অধিকাৰো হেৰুৱালো মই সেই অধিকাৰ নিবিচাৰো পলাশীৰ ইচ্ছামতে তাৰ দায়িত্ব বিকাশ আৰু কৰবিয়াই লওক পলাশীৰ সেই কামখিনি মোক কৰিবলৈ দিয়ক প্লিজ ককাই দিয়ক মই আপোনাৰ ভৰিত ধৰিছো মৰমে বিচাৰে কি জানানে হৃদয়ে বিচাৰে কি জানানে বুকুৰ সঁচা মৰম হিয়াত নিগৰা বুকুৰ সঁচা মৰম হিয়াত নিগৰা মৰম